প্ৰদেশ কংগ্ৰেছত আৰু লবিবাজি নচলিব। চিপ্ৰাং মৰা ৰাজনীতিও এৰিব লাগিব কংগ্ৰেছীয়ে। গৌৰৱ গগৈৰ নেতৃত্বত হাতে হাত ধৰি কৰিব লাগিব কাম। বহুত হ'ল, এতিয়াৰ পৰা আৰু নহ'ব। মানে কংগ্ৰেছত কোনেও লবিৰ ৰাজনীতি কৰিব নোৱাৰিব, কিয়নো লবিৰ ৰাজনীতিৰ বাবেই আজিৰ এই শোচনীয় অৱস্থা হৈছেগৈ প্ৰদেশ কংগ্ৰেছৰ। কি ৰিপুণ বৰা, কি ভূপেন বৰা, কোনো এজন সভাপতি শান্তিমতে কাম কৰিবলৈ নিদিয়ে বুলি খুদ ৰাজীৱ ভৱনৰ ভিতৰতেই চলে চৰ্চা। আনকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে ভূপেন বৰাক দায়িত্বভাৰ অৰ্পণ কৰাৰ সময়ত খুদ ৰাজহুৱাকৈ এই কথা ঘোষণা কৰিছিল APCCৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই। এটাই অনুৰোধ, আজি আৰু বেলেগ কথা নকওঁ। হিষ্ট্ৰী ৰিপিটছ ইটসেল্ফ। বুৰঞ্জী পুনৰাবৃত্তি। কেতিয়াবা বুৰঞ্জী পুনৰাবৃত্তি হোৱাটো খুব ভাল কথা, কিন্তু কেতিয়াবা বুৰঞ্জী পুনৰাবৃত্তি হোৱাটো ভাল কথা নহয়। মোৰ ক্ষেত্ৰত বুৰঞ্জী পুনৰাবৃত্তি, ভূপেন বৰাৰ ক্ষেত্ৰত মোৰ ধৰণৰ বুৰঞ্জী যাতে পুনৰাবৃত্তি নহয়, মই তাক অনুৰোধ কৰিছোঁ। 5টা বছৰ সভাপতি হিচাপে যুঁজিব লাগিছিল বিজেপিৰ লগত, যুঁজিছিলোঁ বিজেপিৰ লগত এহাতে, কিন্তু আনহাতে যুঁজিব লগা হৈছিল নিজৰ চকীখন ৰক্ষা কৰিবৰ বাবে। মোৰ আধা সময় মোৰ গাদী ৰক্ষা কৰোঁতে গৈছে। সেই পৰিস্থিতি যাতে ভূপেন বৰাৰ নহয়। ভূপেন বৰা সভাপতি হৈ থাকোঁতেও 3জন বিধায়কক বাদ দি সকলোৱে গৌৰৱ গগৈক APCCৰ সভাপতি পাতিবলৈ হাইকমাণ্ডলৈ প্ৰেৰণ কৰিছিল পত্ৰ। পিছে এইবাৰৰ পৰা আৰু নহ'ব। গৌৰৱ গগৈৰ নেতৃত্বতেই কোনো ধৰণৰ বিসম্বাদ নকৰাকৈ হাতে হাত ধৰি কংগ্ৰেছ শক্তিশালী কৰিবৰ বাবে ল'ব লাগিব পণ। ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সদ্য প্ৰাক্তন সভাপতি তথা নিৰ্বাচনী প্ৰচাৰ কমিটিৰ অধ্যক্ষ ভূপেন বৰাক দিল্লীলৈ তলব কৰিছে কংগ্ৰেছ হাইকমাণ্ডে। পৰ্যায়ক্ৰমে বিৰোধী দলপতি তথা সমন্বয়ৰক্ষী সমিতিৰ অধ্যক্ষ দেৱব্ৰত শইকীয়া, ইস্তাহাৰ কমিটিৰ অধ্যক্ষ প্ৰদ্যুৎ বৰদলৈ, প্ৰচাৰ কমিটিৰ অধ্যক্ষ ৰকিবুল হুছেইন আৰু নিৰ্বাচন ব্যৱস্থাপনা সমিতিৰ অধ্যক্ষ ৰিপুণ বৰাকো দিল্লীলৈ তলব কৰিব কংগ্ৰেছ হাইকমাণ্ডে। উদ্দেশ্য সেই একেই, দলত কোনো নেতাই কৰিব নোৱাৰিব লবি ৰাজনীতি। উল্লেখযোগ্য যে গৌৰৱ গগৈক APCCৰ নতুন সভাপতি হিচাপে ঘোষণা কৰাত কোনো নেতাই এতিয়ালৈকে ঘূণাক্ষৰেও কোৱা নাই এটাও টু শব্দ। বৰঞ্চ তেওঁৰ নেতৃত্বত দলে এক নতুন গতি লাভ কৰিব বুলিহে উৎসাহী দলৰ প্ৰতিগৰাকী জ্যেষ্ঠ নেতা। সেয়া লাগিলে ভূপেন বৰাই হওক অথবা দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈ বা কংগ্ৰেছত লবি ৰাজনীতি কৰাৰ মাষ্টাৰ মাইণ্ড ৰকিবুল হুছেইনেই হওক। গৌৰৱ গগৈ ডাঙৰীয়া ইতিমধ্যে 3বাৰ লোকসভা সাংসদ হিচাপে নিৰ্বাচিত হৈছে। শত্ৰু মিত্ৰ সকলোৱে প্ৰশংসা কৰে আৰু অভিজ্ঞতাও যথেষ্ট হৈছে, দেখিছে ঠেকিছে। মই ভাবোঁ যে তেখেত সফল হ'ব। নতুন আশা আৰু নতুন সম্ভাৱনাময় এখন চৰকাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে গৌৰৱৰ নেতৃত্বত কংগ্ৰেছ দলে অতি উৎসাহৰে সৈতে আমি সকলোৱে লগ লাগি পেলাই জঁপিয়াই পৰিম। আমি এজন নতুন সেনাপতিৰ অধীনত সৈন্যবল হিচাপে একত্ৰিতভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়িম। পিছে ভুলৰ পৰা শিক্ষা ল'ব নিবিচৰা অসম কংগ্ৰেছৰ নেতৃত্বই এইবাৰ এই শিক্ষা ল'ব পাৰিবনে? হাইকমাণ্ডে দিয়া বুজনি কিমান ফলপ্ৰসূ হ'ব? বিধানসভা নিৰ্বাচনৰ ফলাফলেই দিব ইয়াৰ স্পষ্ট প্ৰমাণ। ভিডিঅ' জাৰ্নেলিষ্ট পুলকেশ পাঠকৰ সৈতে ধ্ৰুৱ বৰা ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।